দৰিদ্ৰতাৰ সমান দুখ নাই। এতিয়া আমি বৰ্তমান সময়ত এই কথাষাৰ বহুতে অনুভৱ কৰিব পাৰে যে দৰিদ্ৰতাৰ সমান দুখ নাই। দৰিদ্ৰতা হ'লে মানুহক মানুহে মানুহ বুলি গণ্যই নকৰে। ধন টকা পইচা নাথাকিলে আজিকালি কোনো মূল্য নাই। ধন টকা পইচা নাথাকিলে মানুহে ইচ্ছামতে একো খাব নোৱাৰে, ইচ্ছামতে পিন্ধিব নোৱাৰে, ইচ্ছামতে থাকিব নোৱাৰে, ইচ্ছামতে জীৱন কটাবই নোৱাৰে। আৰু ইয়াতকৈ কিবা আৰু ডাঙৰ দুখ হ'বই নোৱাৰে। আপোনাৰ ইচ্ছামতে কোনো কাৰ্যই নহয় যদি ধন নাথাকে। ধন থাকিলে আপুনি ইচ্ছা অনুসাৰে খাব পাৰিব, ইচ্ছা অনুসাৰে পিন্ধিব পাৰিব, ইচ্ছা অনুসাৰে ঘূৰিব পাৰিব, ইচ্ছা অনুসাৰে ফুৰিব পাৰিব। আপোনাৰ জীৱনত স্বাধীনতা বোলা বস্তুটো আহি যায়। আপোনাৰ জীৱনটো মুক্ত হৈ পৰে ধন যদি থাকে। ধন নাথাকিলে কি হ'ব? ধন নাথাকিলে তাৰ সমান দুখ নাই। আপোনাৰ কোনো ফালেই মুক্ত নহয় আৰু কোনো লোকেই ভাল নাপায়। কোনো মান সন্মান বুলি কথাই নাহে। সেইকাৰণে বিদুৰে এই কথাষাৰ প্ৰকাশ কৰিছে যে জীৱনৰ আটাইতকৈ ডাঙৰ দুখেই হৈছে দৰিদ্ৰতা। সেইকাৰণে আমি প্ৰথম দৰিদ্ৰতা আঁতৰাবলৈ আমি অশেষ যত্ন কৰিব লাগে।